নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। মই APSCৰ সিলেবাছখন নতুন সিলেবাছখন সিস্টেমেটিক্যালি আপোনালোকলৈ আগবঢ়াই দি আছো। প্ৰিলিমছৰখিনি ইতিমধ্যে দিলো। মেইনছৰ সিলেবাছখন বহুত দীঘল হয়, গতিকে এটা ভিডিঅ'ত কভাৰ নহ'ব। দুটা পাৰ্ট কৰিবলগীয়া হ'ব পাৰে, তাৰ কাৰণে ক্ষমা বিচাৰিছো। এতিয়া আগবাঢ়িছো। সকলোৰে সহায় সহযোগিতা আশা কৰিছো। প্ৰথমতে দুখন পেপাৰ A এণ্ড পেপাৰ B এই দুখন ম্যান্ডেটৰী হয়, কিন্তু ইয়াৰ মাৰ্কছবিলাক কাউণ্ট নহয়। এটো ইয়াত লিখাই আছে ফৰ both paper A and B the commission shall decide minimum qualifying marks. So paper A খন আছামিজ, বেংগলী বা বড়ো তিনটা ল্যাঙ্গুৱেজৰ যিকোনো এটা সিলেক্ট কৰিব লাগিব আৰু 300 মাৰ্কছৰ হ'ব। ইয়াত থাকিব comprehension on given passages, precise writing, uses and vocabulary, short essay, translation from English to the Indian language and vice versa. এইখিনি কন্টেন্ট থাকিব। সকলোৱে নিশ্চয় বুজি পাইছে এইখিনি, গতিকে আৰু আলোচনা কৰিবলৈ নাযাওঁ। পেপাৰ B হ'ল, পেপাৰ B খন হ'ব ইংলিছত হ'ব, এখন 300 মাৰ্কছৰ হ'ব এখন পেপাৰ। আৰু তাৰ এই পেপাৰখনৰ এমটো এটোৱে যে the aim of the paper is to test the candidate's ability to read and understand serious incursive prose and to express his ideas clearly and correctly in English. ইংলিছৰ যোগ্যতা পৰীক্ষা কৰিব এই পেপাৰখনে। ক্যান্ডিডেটজনে ভালকৈ প্ৰোজ, যিকোনো ধৰণৰ কঠিন প্ৰোজবিলাক পঢ়িব পাৰিছে নে নাই, লিখিব পাৰিছে নে নাই, মনৰ কথাবিলাক এক্সপ্ৰেছ কৰিব পাৰে নে নোৱাৰে ইংলিছত, এইখিনি চেক কৰিব। The pattern of questions would be broadly as follows: comprehension on given passages, precise writing, uses and vocabulary, short essay. এইখিনি হ'ব। এটা পেপাৰ A আৰু B খন হ'ল, এইকেইখনৰ মাৰ্কছ কাউণ্ট নহয়, মই আগতেও কৈছো। এইকেইখন পাছ কৰিলেহে বাকি কেইখন মানে দিব পাৰিব। পেপাৰ্স টু বি কাউণ্টেড, এইখিনি পেপাৰ 1ৰ পৰা হ'লগে কি ৰিটেন এক্সাম হ'ব, যিখিনি মাৰ্কছ কাউণ্ট হ'ব সেইখিনি আৰম্ভ কৰিব ওলাইছো। পেপাৰ 1 খন হ'ব এছে হ'ব 250 মাৰ্কছৰ। ল্যাঙ্গুৱেজটো নিজে সিলেক্ট কৰিব লাগিব। টু বি ৰিটেন ইন দ্য মিডিয়াম অৰ ল্যাঙ্গুৱেজ অফ দ্য ক্যান্ডিডেট চইচ, নিজৰ চইচত ক্যান্ডিডেটৰ। ক্যান্ডিডেট ইজ ৰিকুৱাৰ্ড to write an essay on a specific topic. The choice of subjects will be given. বিষয়বস্তুটো দিয়া থাকিব আৰু ক্যান্ডিডেটে নিজৰ চইচত কি ল্যাঙ্গুৱেজত লিখিব পাৰিব। তাৰ পিছত পেপাৰ 2 হ'ব 250 মাৰ্কছৰ জেনাৰেল ষ্টাডিজৰ পেপাৰ হ'ব এখন, পেপাৰ 2 খন। ইণ্ডিয়ান হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ এণ্ড সোসাইটি এণ্ড জিওগ্ৰাফি অফ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড। মূলতঃ ভূগোল আৰু বুৰঞ্জী বিষয়ক পেপাৰ হ'ব এখন। তাত কন্টেন্টবিলাক থাকিব ইণ্ডিয়ান কালচাৰ shall cover the salient aspects of art forms, literature and architecture from ancient to modern times. এইখিনি তেনে সহজ ভাষাতে আছে, বুজিছে চাগে। Number 2, modern Indian history from about the middle of the 18th century until the present significant events, personalities, issues. মধ্যযুগৰ ভাৰত বুৰঞ্জী 18 শতিকাৰ পৰা এই বৰ্তমানলৈকে যিমানবিলাক ঘটনা ঘটিছে গোটেইবিলাক চাব লাগিব। Number 3, the freedom struggle, স্বাধীনতা সংগ্ৰাম, its various stages and important contributions from different parts of the country. freedom struggle to চাব লাগিব ধুনিয়াকৈ। তাৰপিছত 4 আহিলে post independence consolidation and recognition within the country. স্বাধীনতাৰ পিছৰ যিখিনি ঘটনা পৰিঘটনা হৈছে সেইখিনি চাব লাগিব। তাৰপিছত নাম্বাৰ 5, salient features of Indian society, diversities of India, এইখিনি লাগিব। তাৰপিছত নাম্বাৰ 6, role of women and women's organization, population and associated issues, urbanization, their problems and their remedies. এই টাৰ্মবিলাকৰ মিনিংবিলাক যদি বুজি নাপায় গুগলত সাৰ্চ কৰিলে ইজিলি ওলাই যায়। মই গোটেইবোৰ ক'বলৈ যোৱা নাই, লিখি থৈছো যদিও। Number 7, effects of globalization of Indian society. Number 8, social empowerment, communalism, regionalism and secularism. তাৰপিছত 9, salient features of India's and world's physical geography. আহি গ'ল জিঅ'গ্ৰাফিৰ। তাৰপিছত Number 10, distribution of key natural resources across the world, including South Asia and the Indian subcontinent. Factors responsible for the location of primary, secondary and tertiary sector industries in various parts of the world, including India. Number 11,
important geophysical phenomena such as earthquakes, tsunami, volcanic activity, cyclone, etc. Geographical features and their location, changes in critical geographical features, including water bodies and ice caps, and in flora and fauna, and the effects of such changes. এইটো ইয়াৰ ভিতৰত গোটেই ভূগোলখিনিয়ে সোমাই গৈছে ফিজিকেল জিঅ'গ্ৰাফি তাত আহি গ'ল যিবিলাক দুৰ্যোগ প্ৰাকৃতিক দুৰ্যোগবিলাক ভূমিকম্প ছুনামি ভলকেনিক এক্টিভিটি চাইক্লন এই সকলোবিলাকৰে উৎপত্তিৰ কাৰণ বা জলমণ্ডলটো দিছে ইয়াত তাৰপিছত আইচ কেপছটো দিছে তুষাৰাবৃত অঞ্চলটো ফ্ল'ৰা এণ্ড ফৌনাটো ফ্ল'ৰা মানে হৈছে অল প্লেণ্ট লাইফ এণ্ড ফৌনা হৈছে অল এনিমেল লাইফ গতিকে সামগ্ৰিকভাৱে গোটেই জিঅ'গ্ৰাফিখনে এই পেপাৰখনত সোমাই যাব গোটেই জিঅ'গ্ৰাফিৰ প্ৰতিটো বিষয়ে ইয়াত সোমাই পৰিব তাৰপিছত পেপাৰ 3খন হ'ব মেইনলি পলিটিকেল সায়েন্সৰ ওপৰত গভৰ্নেন্স কনসলিডেশ্যন পলিটি ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ 250 মাৰ্কছৰ হ'ব এখন জেনেৰেল ষ্টাডিজৰ পেপাৰ 2 নাম্বাৰ 1 কণ্টেণ্ট থাকিব ইণ্ডিয়ান কনষ্টিটিউশ্যন হিষ্টৰিকেল আণ্ডাৰপিনিংছ মানে বুৰঞ্জীৰ যিবিলাক গাঁথনি আছে সেইবিলাক লাগিব ইভলিউশ্যন ফিচাৰ্ছ এমেণ্ডমেণ্টছ সংশোধনীবিলাক ছিগনিফিকেণ্ট প্ৰভিজন এণ্ড বেছিক ষ্ট্ৰাকচাৰ্ছ তাৰপিছত নাম্বাৰ 2 ফাংচনছ এণ্ড ৰেছপনচিবিলিটিজ অফ দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ জাতি আৰু ৰাষ্ট্ৰৰ যিবিলাক কাৰ্য আছে দায়িত্ব আছে ইছ্যুজ এণ্ড চেলেঞ্জেছ pertaining to the federal structure, devolution of powers and finances up to local levels of challenges therein. এইখিনি নাম্বাৰ 3 থাকিব separation of powers between various organs, dispute, redressal mechanisms and institutions. এই টাৰ্মবিলাকৰ যিবিলাক মিনিং সেই মিনিংবিলাক ভালকৈ সাৰ্চ কৰিলে গুগলত ওলাই যায় ধুনীয়াকৈ বুজি পোৱা যাব মই লিখি ৰাখিছোঁ যদিও গোটেইবোৰ বুজাই ক'লে ভিডিঅ'টোত কভাৰ নহ'বগৈ গতিকে আপোনালোকে নিজেও চাই ল'ব পাৰিব নাম্বাৰ 4 কম্পেৰিজন অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনেল স্কিম উইথ ডেট অফ আদাৰ কাণ্ট্ৰিজ নাম্বাৰ 5 পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিসলেচাৰ্ছ এ ষ্ট্ৰাকচাৰ ফাংচনিং কণ্ডাক্ট এণ্ড বিজনেছ পাৱাৰ্ছ এণ্ড প্ৰিভিলেজেছ এণ্ড ইছ্যুজ আৰাইজিং আউট অফ দিছ Number 6, salient features of Representation of People's Act. Number 7, structure, organization and functioning of the executive and the judiciary ministries and departments of the government, pressure groups and formal, informal associations and their role in the polity. কোনোবা যদি লিখি ল'ম বুলি ভাবিছে পজ কৰি লিখিও ল'ব পাৰিব Number 8, appointment to various constitutional posts, powers, functions and responsibilities of various constitutional bodies. Number 9, government policies and interventions of development in various sectors and issues arising out of their design and implementation. Number 10, statutory body, regulatory and various quasi-judicial bodies. Statutory body, regulatory body mane hol ki established by acts which parliament and state legislatures can এটো কি লিখিলো জানো তাৰছত কোৱাসি জুডিশিয়াল বডিজ হলগে নন জুডিশিয়াল বডি হুইচ ক্যান ইন্টারপ্রেট ল ইন্টারপ্রেট কৰিব পাৰে জুনে তাৰ পিছত নাম্বাৰ 11 ডেভেলপমেন্ট প্ৰসেস এণ্ড দ্য ডেভেলপমেন্ট ইন্ডাষ্ট্ৰি The role of NGOs, SHGs, various groups and associations, donors, charities, institutional and other stakeholders. এইখিনি তাৰপিছত আহিলে 12th welfare schemes for vulnerable sections of the population by the center and states and the performance of these schemes mechanisms laws institutions and bodies constituted for the protection and betterment of these vulnerable sections মানে হৈছে section who are in need of special care আমাৰ ভাৰতত বিশেষকৈ মহিলাসকলক হেতু ভাগত ধৰে পুৰুষসকলক সুপিৰিয়ৰ ধৰে মহিলাসকলক ইনফেৰিয়ৰ হিচাপে ধৰে তেনেকুৱা ধৰণৰ যিবিলাক নিডি পিপল আছে সেই সকলৰ ওপৰত ভালনাৰেবল সেকশনটোৰ ওপৰত তাৰ পিছত আহিলে 13 নম্বৰ ইস্যুজ ৰিলেটিং টু ডেভেলপমেন্ট এণ্ড মেনেজমেন্ট অফ সোশিয়াল সেক্টৰ সাৰ্ভিসেস ৰিলেটিং টু হেল্থ এডুকেশ্যন হিউম্যান ৰিসোৰ্সেস Number 14, issues relating to development and management of social sector, services relating to health, education, human resources, issues relating to poverty and hunger with emphasis of Assam.
15. Important aspect of governance, transparency and accountability, e-governance applications, models, success, limitations and potential, citizens charters, transparency and accountability and institutional and other measures with emphasis on Assam. অসমৰ বিষয়টো ইয়াত ইনক্লুড হৈছে, স্পেচিয়েলি অসমৰ বিষয়ে চাব লাগিব। Number 16, role of civil service in a democracy. গণতন্ত্ৰত civil serviceৰ ভূমিকা। Number 17, India and its neighborhood relations. Number 18, bilateral, regional and global grouping agreements involving India and or affecting India's interest. Bilateral means affecting both sides. Number 19, effect of policies and politics of development and developing countries in India's interest, Indian diaspora. Indian diaspora মানে হৈছে term used to addressing people who have migrated from territory within the Republic of India. ইয়াৰ মিনিংটো হৈছে এইটো। Number 20, important international institutions, agencies and forums, their structure, mandate. এখন ইমানখিনিয়ে শেষ হৈ গ'ল পেপাৰ 3, 4, 5, 6 তিনিখন পেপাৰ আছে যিকেইখন বাধ্যতামূলক পেপাৰ হয়। তাৰপিছত 7, 8 এইকেইখন হ'লগৈ অপশ্যনেল, কোনে কি ছাবজেক্ট লয় সেইকেইখনৰ বিষয়ে মই ইয়াত নিদিওঁ কাৰণ বহুতখিনি বিষয় আছে, আপোনালোকে নিজে চাই ল'ব। যদি কাৰোবাক স্পেচিয়েলি প্ৰয়োজন হয় মোক কমেণ্টত জনাব, মই তেতিয়া দি দিম। আৰু ইয়াৰ পিছৰ ভিডিঅ'সমূহত আমি প্ৰিপেয়াৰেশ্যন কৰিম। ইয়াৰ পিছৰ ভিডিঅ'ত মই আৰু বাকীখিনি দিবলগীয়া আছে নহয়, 4, 5, 6 এইকেইখন পেপাৰ দি ল'ম, তাৰপিছত প্ৰিপেয়াৰেশ্যন কৰিম। পঢ়াবিলাক আমি নোটবিলাক শ্বেয়াৰ কৰিম। আপোনালোকে যদি বিচাৰে, ভাল পায়, সহযোগিতা আগবঢ়াব, তেতিয়া প্ৰেৰণা পাম। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহ যোগাব যাতে মই ভৱিষ্যতে এই প্ৰিপেয়াৰেশ্যনখিনি কৰি পেলাই আপোনালোকলৈ আগবঢ়াই লৈ যাব পাৰোঁ। তেতিয়াহ'লে আজিলৈ আহিলোঁ, ধন্যবাদ।